হেল্ল', আমি মানে আজি আহিলোঁ ৰাতিপুৱা, অলপ দেৰি হৈ গ'ল। আজি 5:30 বাজি গৈছে অলপমান, কিন্তু আমি যাই আছোঁ এতিয়া আমাৰ ডেষ্টিনেশ্যনলৈকে, য'ত আমি দৌৰোঁ। আৰু বহুতে কৈছিলে কালি যে ভ্লগ লাগে। আমি সেইকাৰণে আমাৰ চেষ্টা ভ্লগিং চেনেলটোত দিম এতিয়া ভ্লগ লাহেকৈ। আৰু এই দাদাজনৰ বোলে বহুত ভৰি বিষাইছে, সেইকাৰণে আহিব মন নাছিলে, সেইবুলি আহিছে। মই ঘৰলৈকে গৈছোঁ, ভাবক কেনে ষ্ট্ৰাগল মোৰ। অনন্যা পাণ্ডেৰ ষ্ট্ৰাগলতকৈও বেছি ষ্ট্ৰাগল মোৰ। সেইবুলিও আহিছোঁ, দেখিব মানুহবিলাকো আহিছে। আৰু অলপ দেৰি হ'ল, আজি দেৰি হ'লে ইমান এটা ভাল নালাগে, সেইবুলিও তাকে বোলো। আৰু সদায় আই কণ্টেক্ট মিলাই কিনে ভ্লগিং কৰিব, কাৰণ আমি চেষ্টা ভ্লগাৰ। মোৰ জোচ আছে এতিয়াও, মই পাহৰি যোৱা নাই কথাবিলাক। চ' আমি যাই আছোঁ এতিয়া লাহে লাহে। মোৰ এইটো স্পৰ্টিংটো ভাল নালাগে, কিবা হালধীয়া ৰঙৰ চবেই দেখা পাই থাকে, সেইবুলি উপায় নাই। মোৰ দুটা স্পৰ্টিং আছে দৌৰিব যোৱা, সেই দুটাই একদম মানে ভিজাই থৈ দিছে। আমি ষ্ট্ৰাগল কৰোঁ, কি কৰি আছোঁ। মানুহবিলাকে চাইছে, কিন্তু আপোনালোকে জানে লাষ্ট ব্লগৰ পৰা যে মোৰ লাজ নোহোৱা হৈ গৈছে। সেইবুলি আমি দেখাই আছোঁ আমাৰ চেষ্টা ব্লগিং। অলপ পিছত দেখিবলৈ পাইছে আমি দক্ষিণ গাঁও ৰাস্তাটো আহি পাইছোঁ। আমি এতিয়া লাহেকৈ ষ্ট্ৰেচিং কৰিম, কিন্তু আমি ষ্ট্ৰেচিংটো নেদেখাওঁ, কাৰণ আমাৰ বডিকেইটা দেখাত আগলি। আমি লাহেকৈ এতিয়া দৌৰিব আৰম্ভ কৰিম, আৰু ষ্ট্ৰেচিং হৈ গ'ল আমাৰ। এইখন হ'ল খুচি ফাষ্ট ফুড, বহুত ফেমাছ হয় আমাৰ ইয়াৰে। কিন্তু ইয়াৰে এটা কথা বেয়া লাগিছে, দুডাল গছ আছিলে কাটি দিলে, কি ধুনীয়া আছিলে। গাড়ী চাড়ী ৰাখিলেও ছায়া পৰি থাকে একদম। এতিয়া তাকে বোলো, আমি ষ্ট্ৰেচিং কৰিলোঁ 5 মিনিটমান। 5 মিনিট হ'লনে? 5 মিনিটমান কৰিছোঁ। 5 মিনিটমান কৰিলোঁ। এতিয়া লাহেকৈ আমি এতিয়া দৌৰিম, আৰু 2, 3 ষ্টাৰ্ট। মোৰ ষ্টেবিলিটিটো ভাল নহয়, কাৰণ গিম্বল চিম্বল একো নাই। তাকে বোলো দৌৰিম এতিয়া লাহেকৈ। দৌৰি আছোঁ আমি। ফাৰ্ষ্টৰ কিন্তু ভালেই লাগে, পিছলৈকে আৰু গম পাই যে কি হৈছে আমাৰ। ষ্টেবিলিটিটো সেইবুলি অলপ ভাল কৰিম বুলি ভাবিছোঁ, কি হয় চাইছোঁ ৰ'ব। ইমান হৰণ বজাই ভাই, এইটো চাই কি ডাঙৰ ট্ৰাকৰ ভাই। কি দেখাইছে এইবিলাক। মুখখন দেখাব ভাল লগা নাই, কাৰণ মই আগে কৈছোঁ আমাক দেখাত ইমান ভাল নালাগে, আমাৰ কাৰণে মুখ দেখাত ইমান ভাল নালাগে। সেইবুলিও চাই লওক। ৰাস্তাটো বহুত ভাল লাগে, কিন্তু তাতে মানুহবিলাকো ৰখি আছে, কাম চাম কৰিব যাব আৰু লাহেকৈ। দিয়ক অলপ পিছত লগ কৰিছোঁ, মানে দৌৰি থাকোঁতে কথা ক'লে। ফাইনেলি আমি এতিয়া পাইছোঁ শালকুচি বজাৰ। এইখিনি জেগাত আহি ইমানো ভাল নালাগে, বেয়াও নালাগে। তাকে বোলো এইফালে মই একদম নন ষ্টপ নৰখাকৈ দৌৰি আহিলোঁ দক্ষিণ গাঁৱৰ পৰা একদম। তাকে বোলো এই দাদা এজনো আহিছে, দাদাজনৰ ভৰি বিষাইছে বোলে, লাহে খোজকাঢ়ি আহিছে। মই অলপ দৌৰি আহিলোঁ একেলগে। তাকে বোলো সেইকাৰণে মাজতে ভ্লগ কৰা নহ'ল, অলপ ৰেষ্ট লৈছোঁ, এক্সাৰচাইজ কৰিম ইয়াতে মই 5 মিনিটমান। তাকে এতিয়া লাজ বোলা বস্তুটো নোহোৱা হৈ গৈছে মোৰ, কি বা হৈছে গম নাপাওঁ। আৰু সেয়াই, আৰু এইটো নদীতে নহয়, ছট পূজাৰ দিনা কেনেকৈ গা ধুইছিল মই ধৰিব পৰা নাই। চাওক বেলেগ ধৰণৰ হৈ আছে তাতে ভাগৰ লাগি আছে একদম। পানী খাব লাগিছিল, পানীও অনা নহ'ল যে, দোকানতে খাব লাগিব এতিয়া ক'ৰবাত যাই কিনে। দাদাটোৰ কাৰণে ৰখি আছোঁ, দাদাটো আহিব চাগে, খোজকাঢ়ি আহি আছে। আৰু এই দুজন ল'ৰা দেখিছে নাই, নমুনা এই দুটা দেখিছে, সেই ফকাচ লৈ এই দুটা ইচ মচন ইচ বা মৃদুলেশ 6, 7 এই 7তে ৰখিল, 2, 3 মাৰিব লাগিছিল, আৰু 3 বাৰ 10 বাৰ হৈ গ'ল। এই মৃদুলে মাৰ 8, 9, 10 বঢ়িয়া আৰু নেটখাং আৰু তক। ই মোৰ টিউশ্যনৰ একদম হাৰামী লগৰ হয়, একদম ভাল নহয় স্বভাৱটো তাৰ। তাকে মুখখন দেখাত একদম বেয়া হৈছে চাগে। আৰু মই এটা কথা কওঁ, সদায় পানী খাব। মই এতিয়া জ্ঞানী হ'ব ওলাইছোঁ, আমাৰ চেষ্টা ব্লগিঙত জ্ঞানী হ'ম মই অলপমান টাইম। সদায় পানী খাব বহুত। মই ৰাতিপুৱা খাইছোঁ 1/2 লিটাৰ পানী খাইছোঁ। আৰু সেয়াই মানে কি হ'ল, মাজতে ৰাস্তাত ভ্লগ নকৰিলোঁ, মানে কি হয়
কথা কৈ কৈ যেতিয়া দৌৰিব যায় নহয়, আচলতে মুখেদি কোনো দিনা দৌৰাৰ টাইমত উশাহ ল'ব নালাগে। আৰু যেতিয়া উশাহ লোৱা যায় তেতিয়া নহয় অলপ ভাগৰটো সোনকালে লাগে, সদায় নাকেদি ল'ব লাগে, মাজে মাজে ল'ব লাগে মুখেদিও, যাতে আমাৰ ভিতৰৰ অক্সিজেনটো হেৰি থাকে, ফিল আপ হৈ থাকে। আৰু ফাইনেলি আমাৰ এই দাদাজনো আহি পালে, তাকে আমাৰ ব্লগিং, চেষ্টা ব্লগিং। আৰু তাকে বোলো ৰ'দো ওলাই গ'ল, ৰ'দ ওলালে বেছি ভাল নালাগে, কিন্তু জেগাখিনি ভাল তাকে। আৰু মই মাত্ৰ এই পানী নাই বুলি যে কৈছিলোঁ, দোকান এখনৰ খাই আহিলোঁ। খুৰীজনী বহুত ভাল আছিলে, মই বোলো ফাৰ্ষ্টতে খুৰী পানীবিলাক খাওঁ দিয়কচোন, যে খোৱা খোৱা বুজিছেনে। এইলো দে আর তাকে এতিয়া লাহেকৈ যাম। এতিয়া কেইটা বাজিলে? 6:21 হৈছে। যাই পাওঁতে 7টামান বাজিব, 7টাৰ বেছি হ'ব। অঁ 7টাৰ বেছি হ'ব। আৰু সেয়াই অলপ এক্সাৰচাইজ কৰিলোঁ, ভাল লাগি আছে একদম। তোমাৰ এক্সপিৰিয়েঞ্চ হা বেয়া লগা নাই ন? বেয়া নালাগে, ফাৰ্ষ্টৰ 2দিনমান অলপ ভৰি লাগাতকৈ বেছিকৈ বিষায়, কিন্তু সেই 2দিন যদি কোনোবাই কণ্ট্ৰল কৰিব পাৰিছে, ইয়াৰ আৰু যাব ভাল লগা হৈ যাব। সেনেকুৱা মোৰ এতিয়া ভাল লাগে। মাজতে মোৰ এনেই হৈছিলে যে মই বিচনাৰ পৰা উঠিব পৰা নাছিলোঁ, ঘৰৰ একদম ৱালত ধৰি ধৰি কিনে মই উঠোঁ ভালকৈ কিবাকৈ, আৰু বহিবও পৰা নাছিলোঁ মই ভালকৈ। তাৰপিছত এতিয়া ভাল হৈছে, বহুখিনি ভাল হৈছে। আৰু এতিয়া ভাল লাগে কিবা যে পাৰোঁ একো। আৰু এইবিলাক হেল্থ কনচিয়াছ মানুহবিলাক আহি আছে লাহে লাহে, এইবিলাক দেখিছে, এইবিলাক আংকলবিলাক হৈছে, দৌৰে মাজে মাজে লাহে লাহে। চৰি, এইটো আংকল নহয়, এইজনী আণ্টিজন দাদাজনৰ খোজকাঢ়ি আছে। তাকে বোলো এক্সাৰচাইজ কৰিছে চবে, তাকে এতিয়া যাওক। মোৰ কেমেৰাটো ইমান ভালো নহয় ভিডিঅ'ৰ কাৰণে, কিন্তু চলি যায়। কেনে ব্লগবিলাক কেনে লাগিছে ক'ব। আৰু তাকে আৰু কিবা কণ্টেণ্ট পালে দিম মাজতে, এতিয়া যাই থাকোঁতে। দিয়ক হ'ব দিয়ক। এই বাকী লগৰ দুটা লগ পাইছিলোঁ মই ইয়াতে, সিহঁতে খোজকাঢ়ি যাই আছে, এতিয়া আমি যাব লাগিব লগ ধৰিবলৈ দৌৰি দৌৰি। আৰু তাকে দিয়ক, অলপ পিছত মানে কথা পাতি আছোঁ। আৰু চাওক আমি এইখন হ'ল শাওকুচি ব্ৰিজ, এইখন ব্ৰিজখনৰ আমি আহি পাইছোঁ। আৰু লাহেকৈ বহুত মানুহ আহি আছে, সেই কৰি আছে। তাকে বোলো এইজনী আণ্টিৰ দোকানখনতে মই মানে পানী খাইছিলোঁ। এইফালে এইখিনিতে শাওকুচি বজাৰ, এইবিলাক বজাৰ বহিছে। আৰু সেয়াই অলপমান দেখাই দিয়ে ৰ'বা, বস্তুবিলাক ভাল লাগে, কিয় বা ভাল লাগে গম নাপাওঁ। আৰু ইয়াতে মাছৰ বজাৰো বহে। হ'ব দিয়ক, দাদাজনে ৰখিছে চাগে, যাওঁ আৰু। অ'কে বাই। দৌৰা ষ্টাৰ্ট কৰি দিলোঁ এতিয়া লাহেকৈ। ইয়াৰে পিছতে এটা দুৰ্ঘটনা হৈ গ'ল, মানে মোৰ এই ষ্ট'ৰেজটো ফুল হৈ গৈছে, মোৰ ভ্লগটো বাকী কৰা নহ'ল। আৰু এনেই মই ভ্লগ কৰাত ভাল নহয় এডিটিঙত। আৰু যদি ভাল পাইছে এনে লাইক চাইক কৰি দিব। আৰু ঠিকে আছে দিয়ক।